নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই মাত্ৰ দুবিধ সামগ্ৰীৰে কেনেকৈ গাখীৰৰ পৰা পেৰা বনাব পাৰি তাকে দেখুৱাবলৈ গৈ আছো। আশা ৰাখিছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন আমি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰো। পেৰা বনাবলৈ মই 1 লিটাৰ গাখীৰ লৈছো। গেছটো জ্বলাই দিছো। প্ৰথমতে মই গাখীৰখিনি গৰম হ'বলৈ দিছো। ভাল গোন্ধৰ কাৰণে মই 2টা ইলাচি দিছো। মনত ৰাখিব মিঠাই বনালে সকলো ধৰণৰ মিঠাইতে ইলাচি দিব লাগে। ইলাচি দিলে খুব সুন্দৰ হয় গোন্ধটো। গাখীৰখিনি গৰম হ'বলৈ ধৰিছে। গাখীৰখিনি আমি অনবৰতে লৰাই থাকিব লাগিব কাৰণ গাখীৰত চামনি বান্ধি গ'লে মিঠাইটো টান টান হ'ব, খাই ভাল নালাগিব। দেখিছেনে গাখীৰখিনি উতলিবলৈ ধৰিছে। আমি এনেকৈ একেৰাহে গাখীৰখিনি লৰাই থাকিম। জুইটো মিডিয়াম ফ্লেমত ৰাখিলে হ'ল। এনেকৈ পগাই পগাই গাখীৰখিনি মই ঘন হ'বলৈ দিম। অনুমান কৰিব পাৰিছে চাগে গাখীৰৰ কালাৰটো সলনি হৈছে, তাৰ মানে গাখীৰখিনি আমাৰ ঘন হৈছে। এতিয়া মই ইয়াত চেনি যোগ কৰিম। চেনি মই 1 লিটাৰ গাখীৰত 200 গ্ৰাম চেনি দিম। ইয়াত মই 200 গ্ৰাম চেনি যোগ কৰিলোঁ। ভালকৈ লৰাই দিছোঁ চেনিখিনি যাতে সোনকালে গলি যায়। চেনি গলি যোৱাৰ কাৰণে গাখীৰটো অলপ পাতল দেখা গৈছে। গাখীৰখিনি উতলি উতলি ঘন হ'বলৈ ধৰিছে। উতলি উতলি ওপৰলৈ উঠি আহিছে, তাৰমানে ভালকৈ ঘন হ'বলৈ আৰম্ভ কৰিছে। এনেকুৱা অৱস্থাত গেছৰ ফ্লেম লোটো মিডিয়ামত ৰাখিব লাগে। খৰ যাতে নাবান্ধে তাৰ বাবে মই গাখীৰখিনি লৰাই আছোঁ ঘনাই। গাখীৰৰ পৰিমাণটো কমি আহিছে। দেখিছেনে ছাইডতো ডাঠ ডাঠ লাগি ধৰিছে। ইয়াত মই পাউডাৰ গাখীৰ ব্যৱহাৰ নকৰোঁ। আগতে মই এটা পেৰা বনোৱা ভিডিঅ' দি থৈ দিছোঁ, তাত মই অলপ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছিলোঁ। ইচ্ছা কৰিলে আপোনালোকে চাব পাৰে সেইটো। পেৰা বনালে সদায় চেনিৰ পৰিমাণটো কমাই ব্যৱহাৰ কৰিব লাগে। যিমানে চেনিৰ পৰিমাণটো কমিব পেৰা খাই সিমানেই ভাল লাগিব। আমি আহি আহি প্ৰায় শেষৰ অৱস্থাত উপনীত হৈছোঁ। এইখিনি সময়ত গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিব লাগে আৰু খুব সঘনাই লৰাই থাকিব লাগে। দেখিছেনে কিমান ঘন হৈ আহিছে। এই চাইডে চাইডে কেৰাহী শুকান শুকান হৈ আহিছে, তাৰমানে আমাৰ এইখিনি নমাবলৈ হ'ব। ঠাণ্ডা হ'লে এনেও টান মাৰিব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া গেছটো মই অফ কৰি দিছোঁ। কেৰাহীটো মই চুলাৰ পৰা নমাই ল'ম, নহ'লে বেছি শুকান হৈ যাব। আচলতে এইটো গাঢ়তা পালে আমি গেছ অফ কৰি নমাই আনিব লাগে। এতিয়া মই লৰাই আছোঁ ধুনীয়াকৈ। লৰাই লৰাই অলপ ঠাণ্ডা হৈছে। এতিয়া মই এখন কাঁহীত এইখিনি নমাই ল'ম, ট্ৰেন্সফাৰ কৰি ল'ম। এই কাঁহীখনতে মই ট্ৰেন্সফাৰ কৰি ল'ম বস্তুখিনি। মই কাঁহীখনত অকণমান ঘি সানি ল'ম। আচলতে ঘি অপশ্যনেল হয়, দিবও পাৰে আপুনি, নিদিলেও কথা নাই, লাগি নধৰে তেনেকৈ। দেখিছেনে প্ৰায় শুকাই আহিছে, কিমান সুন্দৰকৈ গোট মাৰিছে। আটাইখিনি মই মুচি কুচি ল'ম। এতিয়া এইখিনি মই হাতেৰে হেঁচি হেঁচি অলপ ৰাখি থ'ম। আচলতে আটা মাৰাৰ দৰে মাৰি ল'লে ভাল হয় বেছি।
কিন্তু গৰম থকাৰ কাৰণে মই এনে হেঁচি হেঁচি ৰাখি থৈ দিছোঁ। হেঁচি ৰখাৰ কাৰণটো হৈছে যাতে শুকাই নাযায়। এতিয়া আমি হাতেৰে অলপ লৈ লাড্ডু বন্ধাৰ দৰে বান্ধি লৈ এয়া দেখিছেনে? তাৰপিছত আঙুলিৰে হেঁচি দিছোঁ। এয়া পেৰা হৈ গ'ল ধুনীয়া। আকৌ মই এটা বনাই দেখুৱাই দিম। এয়া দেখিছেনে কেনেকৈ লাড্ডু বনাই মই আঙুলিৰে হেঁচি দিছোঁ। সুন্দৰ পেৰা হৈছে। চাওঁতে চাওঁতে মোৰ আটাইখিনি পেৰা বনাই হৈ গ'ল। পেৰাকেইটা দেখিবলৈ কিমান সুন্দৰ হৈছে দেখিছেনে? যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ বেল আইকনটো টিপি থ'বলৈ নাপাহৰিব। আপোনালোকৰ অলপ মৰম পালে নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ মই উৎসাহ পাম। এতিয়া মই এটা পেৰা আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিম। এয়া দেখিছেনে কিমান সুন্দৰ হৈছে। অতি সোনকালে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। তেতিয়ালৈ এটাই ভালে থাকক। ধন্যবাদ।